বিহালী চাহ বাগিচা খেলপথাৰত বিধানসভা সমষ্টি ভিত্তিত ঝুমুৰ নৃত্য প্ৰশিক্ষণ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত হ'বলগীয়া ঝুমুৰৰ বিনন্দী আজি বিহালী বিধানসভা সমষ্টি ভিত্তিত প্ৰশিক্ষণ আৰম্ভ হৈছে। তিনিদিনলৈ চলিবলগীয়া প্ৰশিক্ষণৰ উদ্বোধন কৰে বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে। অনুষ্ঠানত বিহালী সমজিলাৰ আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিহালী খণ্ড উন্নয়ন বিষয়া তথা অনুষ্ঠানৰ আহ্বায়ক দেৱানন্দ নাথ সহ বহু ব্যক্তি উপস্থিত থাকে। আজি প্ৰগ্ৰামটো আৰম্ভ হৈছে আপোনাৰ 9 বজাৰ পৰা আৰু 3:30লৈকে চলিব। তথাপি আজি প্ৰথম দিন অলপ পলম হোৱাৰ কাৰণে 4টালৈকে আমি চলাম। এইটো অসম চৰকাৰে গুৱাহাটীত অহা 24 ফেব্ৰুৱাৰীত ঝুমুৰ বিনন্দীয়া মেগা ঝুমুৰ অনুষ্ঠানটি আয়োজন কৰিছে। আপোনালোকে অৱগত। সেই অনুষ্ঠানৰে অংশস্বৰূপে আমাৰ বিহালী LACত এই অনুষ্ঠানটো কৰ্মশালা আৰু বাছনি ইয়াত কৰা হ'ব নাচনীসকলক। এই উদ্দেশ্যে আমাৰ ইয়াত এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আমি আমাৰ বিহালী LAC লেভেলত ইয়াতে বেদেতি খেলপথাৰতে চলি আছে প্ৰিপেৰেশ্যন। তাৰপিছত আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা 224 জন যাব পাৰ্টিচিপেণ্ট 24 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে পাৰফৰ্ম কৰিবগৈ আৰু আশা কৰোঁ সকলো সুকলমে যাওক। হয়, এনে প্ৰশিক্ষক কেইবাগৰাকীও আছে। আমাৰ গোলোক কৰ্মী দাদা চেয়াৰমেন হৈ আছে। আজি আমাক চিলেকশ্যনত অকণমান সহায় কৰি দিবলৈ মাতিছে। তো এই অনুষ্ঠান আচলতে সঁচাকৈ খুব এটি ভাল লগা অনুষ্ঠান, কাৰণ আমাৰ অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ ঝুমুৰটো তেওঁলোকৰ এটি সুন্দৰ এটা কৃষ্টি, তেওঁলোকৰ কলা কৃষ্টি ধৰি ৰাখিবৰ কাৰণে বা যুগমীয়া কৰিবৰ কাৰণে এই অনুষ্ঠানৰ আয়োজন। আৰু এই অনুষ্ঠানে আমাৰ যিমান শিল্পীসুলভ মন আছে, নাচনী আছে, ঢুলীয়া আছে, গায়িকা আছে, সকলোকে তেওঁলোকৰ নিজ নিজ প্ৰতিভা বিকাশত সহায়
নিশ্চয় কৰিব বুলি আমি আশা কৰিছোঁ। চৰকাৰ পদক্ষেপটো আপোনাৰ ধন্যবাদ দিব লাগিব। নিশ্চয় নিশ্চয় এইটো অতি সুন্দৰ পদক্ষেপ বুলি আমি ভাবিছোঁ। বিহুক ল'লে এতিয়া ঝুমুৰক লৈছে। হয় হয় ভৱিষ্যতে আৰু কাৰোবাক ল'ব আৰু কোনোবা সম্প্ৰদায়ৰ কলা কৃষ্টি এনেদৰে মানে বিশ্ব দৰবাৰত জিলিকি উঠিব আমি তাকেই মানে আশা কৰিছোঁ, কামনা কৰিছোঁ। এই কাৰ্যসূচীৰ সভাপতি গোলোক কুৰ্মী আৰু প্ৰশিক্ষক হিচাপে থানেশ্বৰী কুৰ্মী গঞ্জুকে ধৰি 4জনে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট।